हेलो ভিউৱাৰ্ছ আজি মই খিচুৰি মাংস বনাবলৈ ৰেডি হৈছোঁ আহকচোন কেনেকৈ বনাও চাব ইয়াতে মই অলপমান মিঠাতেল দিছোঁ লগতে অলপমান ৰাইচ ব্ৰেন তেল দিছোঁ দি কিনে ইয়াতে মই পিয়াজখিনি দি লৈছোঁ ফাৰ্ষ্টত তাৰপিছত মই অলপ ইয়াতে শুকান মছলাখিনি দিছোঁ দাৰচিনি লং ইলাইচি আৰু তেজপাতখিনি দিছোঁ দি কিনে অলপমান ভাজি লৈছোঁ ইয়াতে এইখিনি অলপ সফ্ট হোৱাৰ লগে লগে ইয়াতে মই গুড়া মছলাখিনি দি লৈছোঁ নিমখ তাৰপিছত হালধি শুকান জলকীয়া গুড়ি আৰু জিৰা গুড়ি গৰম মছলা গুড়ি আৰু ধনিয়া গুড়ি এইখিনি গুটিখিনি দি কিনে মই অলপ ইয়াতে অলপমান কি কৰি ভাজি লৈছোঁ এইখিনি ইয়াতে মই নহৰু পেষ্টখিনি দি দিছোঁ আদাখিনি দি দিছোঁ দি কিনে আৰু অলপমান ইয়াতে লাৰি কিনে তাৰপিছত মই ইয়াতে চাউলখিনি দি দিম এতিয়া মই বাসমতি চাউলটো লৈছোঁ এইটো মই অলপ ভালকৈ লাৰি চাৰি কিনে অলপমান হ'বলৈ দিছোঁ ইয়াতে মই মাংসটো একেই টুকুৰামান দি দিছোঁ বেছি দিয়া নাই খাচী মাংসমান 10-12 টুকুৰামান হ'ব এইখিনি দি দিছোঁ তাৰপিছত পানী দি দিলোঁ ইয়াতে পানীটো মই আন্দাজমতে দিছোঁ মই গোটেইখিনি আন্দাজতেই দিছোঁ মাত্ৰ 2-3জন মানুহ হ'ব পানীখিনি দিয়াৰ পিছত এইটো ভালকৈ অলপমান আকৌ কেঁচা জলকীয়া কেইটামান দি দিছোঁ দি কিনে লাৰি কিনে ঢাকনটো লগাই দিছোঁ তাৰপিছত দুটামান হুইচেল দি দিলে হৈ যাব দুটা হুইচেল দি দিলে খিচুৰি ৰেডি অলপ ঠাণ্ডা হোৱাৰ পিছত মই খুলি লৈছোঁ ৰেডি মোৰ মাংস খিচুৰি ৰেডি কেনে লাগিছে জনাবচোন থেংক ইউ